একমাত্ৰ আলী হুছেইন আৰু মোহাম্মদ থকাৰ বাবেই নেকি এইখন চৰকাৰে একমাত্ৰ মুছলমানক টাৰ্গেট কৰি কৰি উচ্ছেদ কৰি আছে ছাত্ৰ ছাত্ৰীসকলে স্কুল যোৱা সময়ত সেই সময়ত কি কৰিছে বুলডোজাৰৰ পিছে পিছে দৌৰিছে আৰু নিজৰ ঘৰবোৰ ভাঙি আছে আৰু শিশুবোৰে নিজৰ ঘৰ ভাঙাটো নিজৰ চকুৰে চাই আছে গতিকে কোনোবাই যদি শিশুৱে দেখা পোৱা গৈছে খোৱা পোৱা নাই আসলতে খাব পৰা নাই এনেকুৱা অৱস্থা হৈছে মুছলমানসকলৰ গতিকে মুখ্যমন্ত্ৰী সময়ত গোৱালপাৰাত উচ্ছেদ চলি আছে যি অমানৱীয়ভাৱে উচ্ছেদ কৰি আছে মুছলমানক একমাত্ৰ আলী হুছেইন আৰু মোহাম্মদ থকাৰ বাবেই নেকি এইখন চৰকাৰে একমাত্ৰ মুছলমানক টাৰ্গেট কৰি কৰি উচ্ছেদ কৰি আছে ডাঙৰীয়া ইয়াৰ প্ৰতি উত্তৰ অসমৰ মুছলমানে আপোনাক 2026ৰ আসলতে নিৰ্বাচনত দিব আপোনাক অনুৰোধ জনাম যে অসমৰ মুছলমানক আসলতে শান্তিপূৰ্ণভাৱে থাকিব দিয়ক আপুনি যেনে ধৰণৰ আসলতে ৰাজত্ব কৰি আছে দেখা পোৱা গৈছে যে অসমৰ জীৱ-জন্তুৰ মূল্য আছে কিন্তু অসমৰ মুছলমানৰ মূল্য নাই আপোনালোকে আমি দেখিছো যে গোৱালপাৰাৰ যি উচ্ছেদ চলি আছে আসলতে আমাৰ চকুৰে আসলতে পানী ওলাই গৈছে যে যিসকল মানুহে খাব পৰা নাই এই গৰমত প্ৰচুৰ গৰমত বৰষুণৰ মাজত তিৰপলৰ তলত থাকি থাকি খাব পৰা নাই অন্যান্য বিষয়বোৰত এনেকুৱা কষ্ট হৈছে মানুহ মৰি আছে বুলিও আমি জানিব পাৰিছো যিসকলক উচ্ছেদ কৰা হৈছে আমি নেমচুৰ ফালৰ পৰা দাবী জনাম যাতে সেই উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন দিয়াৰ বাবে আমি দাবী জনাইছো।